মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমাৰ আহোম জনগোষ্ঠীৰ কেইবাটাও সংগঠনক মই নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু যিহেতু মডেল কোড অফ কণ্ডাক্ট আহিলে সেইকাৰণে আনুষ্ঠানিক মিটিং হ'ব নোৱাৰে বা মোৰ কাৰ্যালয়টো মই লগ পাব নোৱাৰোঁ। সেইকাৰণে অনানুষ্ঠানিকভাৱে নবাতেল হোটেলতে লগ পালোঁ আৰু আজি চৰকাৰী কথা পাতি আৰু কোনো বহুত বেছি প্ৰাসংগিকতা নাই। সৌজন্যমূলকে আজি কথা হ'ল, চিৰিয়াছ কথা পিছত পাতিব লাগিব। অসমত যোৱা 5টা বছৰে আইন শৃংখলা পৰিস্থিতিৰ যি উন্নতি হ'ল তাৰ পৰিপ্ৰেক্ষিতত ইলেকশ্যন কমিশ্যনে ছিংগল ফেজ তামিলনাডু কেৰালাৰ দৰে অসমতো কৰাৰ সিদ্ধান্ত লৈছে। মই ভাবোঁ অসম চৰকাৰৰ বাবে ই এক সন্তুষ্টিৰ বিষয় আৰু নিৰ্বাচন পৰিচালনা কৰাৰ দায়িত্ব আমাৰ প্ৰশাসনৰ। কেনেকৈ হ'ব, কি ধৰণে কৰিব, ইলেকশ্যন কমিশ্যন আৰু আমাৰ অফিচাৰসকলে লগ লাগি ভাল কৰি ইলেকশ্যনটো পৰিচালনা কৰিব। মই ফলাফল কেনেকুৱা হ'ব ক'ব নোখোজোঁ। 103টা ছিটত আমি ভাল কৰি প্ৰতিদ্বন্দ্বিতা কৰিম। কেনেকুৱা হ'ব, কি হ'ব, যেতিয়া ৰাইজৰ মাজত যাম তেতিয়াহে গম পোৱা যাব। আজিলৈকেতো চৰকাৰী কামেই হ'ল, গতিকে কালিৰ পিছত আমি গম পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।